নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। কেৱল দিল্লীয়ে নহয়, এইবাৰ সমগ্ৰ দেশৰ জনতাক দিব 200 ইউনিট ফ্ৰী বিজুলী, 2 কোটি চাকৰি, লগতে দেশক দিলে 10টা গেৰেণ্টি। আৰু এই গেৰেণ্টি কাৰ আমি সবিশেষ জনাম। এই গেৰেণ্টি হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তিহাৰ জেলৰ পৰা ওলাই অহাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি আহিছে। আজি দেওবাৰ অৰ্থাৎ 12 মে তাৰিখে পুনৰবাৰ সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰীৰ নিশ্চয়তা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লয়। ইয়াৰ লগে লগে কেজৰিৱালে দেশক 10টা গেৰেণ্টি দিয়ে আৰু ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লেই এই নিশ্চয়তাসমূহ পূৰণ হ'ব বুলি তেওঁ উল্লেখ কৰে। আৰু কেজৰিৱালে কয় যে যোৱা 10 বছৰত নৰেন্দ্ৰ মোদীয়ে মুদ্ৰাস্ফীতি হ্ৰাস কৰা, প্ৰতি বছৰে 2 কোটি চাকৰিৰ ব্যৱস্থা কৰা আৰু কৃষকৰ আয় দুগুণ কৰাকে ধৰি বহু নিশ্চয়তা দিছিল যদিও আজিলৈকে এটাও নিশ্চয়তা পূৰণ কৰা হোৱা নাই। আৰু একে সময়তে দিল্লী আৰু পাঞ্জাৱৰ নিৰ্বাচনত বিনামূলীয়া বিদ্যুৎ, পানী আৰু ভাল স্কুল, চিকিৎসালয়ৰ নিশ্চয়তা দিছিল, যিটো মই পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। এই মন্তব্য হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। আৰু কেজৰিৱালে কয় যে আমি বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তা দিলোঁ, উৎকৃষ্ট বিদ্যালয়ৰ নিশ্চয়তা দিলোঁ আৰু মহল্লা ক্লিনিক খোলাৰ প্ৰতিশ্ৰুতি দিলোঁ। আমি নিশ্চয়তা দিয়া সকলো কাম কৰিলোঁ আৰু 75 বছৰ বয়সত অৱসৰ লোৱাৰ বাবে PM মোদীৰ নিশ্চয়তা কোনে পূৰণ কৰিব সেয়া জানিব পৰা হোৱা নাই। আৰু কেজৰিৱালে পূৰণ কৰিব কেজৰিৱালৰ নিশ্চয়তাসমূহ। আৰু কেজৰিৱালে দেশবাসীক দিছে 10টা গেৰেণ্টি। মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লে কেজৰিৱালৰ এই 10টাৰ নিশ্চয়তা পূৰণ হ'ব বুলি মই নিশ্চয়তা দিছোঁ। আৰু এই 10টাৰ নিশ্চয়তা নতুন ভাৰতৰ দৃষ্টিভংগী। এই সকলোবোৰ কাম দেশক শক্তিশালী কৰাৰ কাম আৰু আগন্তুক 5 বছৰত যুদ্ধৰ ভিত্তিত সম্পূৰ্ণ হ'ব। আৰু কি এই 10টা গেৰেণ্টি আমি সবিশেষ জনাই যাম আমাৰ সমুদৰ্শকক। এই 10টাৰ নিশ্চয়তা দেশক দিয়ে। প্ৰথমটো নিশ্চয়তা হৈছে বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তা। ইয়াতে কোৱা হৈছে যে সমগ্ৰ দেশতে 24 ঘণ্টীয়া বিদ্যুৎ যোগান ধৰা হ'ব আৰু ক'তো বিদ্যুৎ কৰ্তন নহ'ব। সমগ্ৰ দেশৰ দৰিদ্ৰ লোকক বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব কেজৰিৱাল চৰকাৰে। দ্বিতীয়টো নিশ্চয়তা উন্নত শিক্ষাৰ নিশ্চয়তা। প্ৰতিখন গাঁৱত আৰু প্ৰতিখন স্থানীয় অঞ্চলত উৎকৃষ্ট চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰা হ'ব আৰু এই দেশত জন্ম লোৱা প্ৰতিটো শিশুক ভাল আৰু বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হ'ব। তৃতীয়টো নিশ্চয়তা উৎকৃষ্ট আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব আৰু প্ৰতিখন গাঁও আৰু স্থানীয় অঞ্চলত মহল্লা ক্লিনিক স্থাপন কৰিব। প্ৰতিখন জিলাতে উৎকৃষ্ট চৰকাৰী চিকিৎসালয় নিৰ্মাণ কৰা হ'ব আৰু আমি দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে উৎকৃষ্ট আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিম বুলি কেজৰিৱালে উল্লেখ কৰে। আৰু চতুৰ্থ নম্বৰ নিশ্চয়তা হৈছে চীনৰ পৰা ভূমি ঘূৰাই লোৱাৰ নিশ্চয়তা। চীনে অবৈধভাৱে দখল কৰি ৰখা ভাৰতীয় ভূমি ঘূৰাই লোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হ'ব। পঞ্চমটো নিশ্চয়তা হৈছে অগ্নিবীৰ যোজনা বন্ধ কৰি অগ্নিবীৰক নিশ্চিত কৰাৰ নিশ্চয়তা। অগ্নিবীৰ যোজনা বন্ধ কৰি সকলো সামৰিক নিযুক্তি পূৰণ প্ৰক্ৰিয়া অনুযায়ী কৰা হ'ব আৰু এতিয়ালৈকে নিযুক্তি পোৱা সকলো অগ্নিবীৰক নিশ্চিত কৰা হ'ব। 6 নম্বৰ নিশ্চয়তা হৈছে কৃষকৰ বাবে নিশ্চয়তা। স্বামীনাথন আয়োগৰ মতে সকলো শস্যৰ ওপৰত MSP নিৰ্ধাৰণ কৰা হ'ব আৰু তেওঁলোকে নিজৰ শস্য সম্পূৰ্ণ বিনামূলীয়া লাভ কৰিব। 7 নম্বৰ নিশ্চয়তা হৈছে দিল্লীৰ বাবে সম্পূৰ্ণ ৰাজ্যৰ নিশ্চয়তা। পূৰণ হ'ব বহুদিনীয়া সপোন আৰু দিল্লীক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ'ব। 8 নম্বৰ নিশ্চয়তা নিয়োগৰ নিশ্চয়তা। পদ্ধতিগতভাৱে নিবনুৱা সমস্যা দূৰ কৰা হ'ব, লগতে অহা এবছৰত 2 কোটি চাকৰি সৃষ্টি কৰা হ'ব। আৰু 9 নম্বৰ নিশ্চয়তা হৈছে দুৰ্নীতিৰ পৰা মুক্তিৰ নিশ্চয়তা। বিজেপিৰ ৱাশ্বিং মেচিন ধ্বংস হ'ব, লগতে সৎ লোকক জেললৈ পঠিয়াই দুৰ্নীতিগ্ৰস্তক সুৰক্ষা দিয়াৰ শক্তিশালী ব্যৱস্থা বিলুপ্ত কৰা হ'ব। আৰু দিল্লী আৰু পাঞ্জাৱৰ দৰে দুৰ্নীতিক প্ৰকৃত অৰ্থত আক্ৰমণ কৰা হ'ব। আৰু শেষৰ যিটো নিশ্চয়তা সেইটো নিশ্চয়তা হৈছে ব্যৱসায়িক মুক্ত বাণিজ্যৰ নিশ্চয়তা। GST সৰল কৰা হ'ব আৰু আমি এনে এক ব্যৱস্থা কৰিম যাৰ দ্বাৰা ব্যৱসায়ীসকলে মুক্তভাৱে ব্যৱসায় কৰিব পাৰিব আৰু PMLAৰ পৰা উলিয়াব GST। ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ হাত থাকিলে পৰিস্থিতি হ'ব অধিক ভয়াৱহ। হিজবুল্লাৰ নেতাৰ পুত্ৰৰ ভয়ংকৰ ভাবুকি।
ইজৰাইল জড়িত থকাৰ প্ৰমাণ পালে বিশ্বত হ'ব ভয়ংকৰ পৰিস্থিতি। বিশ্বৰ মানচিত্ৰ সলনি কৰি দিয়াৰ ভাবুকি হাছান নাছিৰুল্লাৰ পুত্ৰৰ। আৰু ইজৰাইলৰ বাবে সমগ্ৰ মধ্যপ্ৰাচ্যই পৰিণাম ভুগিব লাগিব বুলি এতিয়া ভাবুকি প্ৰদান কৰা হৈছে। আৰু ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ ওপৰত সন্দেহ এইবাৰ হিজবুল্লাৰ। ইতিমধ্যে ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইচিৰ মৃত্যু ঘোষণা কৰিছে এইবাৰ ইৰাণে। আৰু পূব আজাৰবাইজানত দেওবাৰে সংঘটিত হৈছিল দুৰ্ঘটনাটো। আৰু সেই হেলিকপ্টাৰত আছিল বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ান। আৰু ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ হাত থাকিলে পৰিস্থিতি হ'ব অধিক ভয়াৱহ। হিজবুল্লাৰ নেতাৰ পুত্ৰৰ এয়া ভয়ংকৰ ভাবুকি। চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে ডাঙৰ খবৰ। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। আত্মসহায়ক গোটৰ মহিলাসকলক জিঅ' টেগিঙৰ কামৰ দায়িত্ব দিয়া হৈছে। আৰু গোটৰ মহিলাসকলে নিজৰ মেম্বাৰৰ পৰা জিঅ' টেগিং কাম কৰিব। আৰু এই ব্যৱস্থাৰ জৰিয়তে দালালে জিঅ' টেগিঙৰ নামত সংগ্ৰহ কৰিব নোৱাৰিব ধন। এই মুহূৰ্তত জনাইছোঁ চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এটা ভাল খবৰ। পূৰ্বে ঘৰৰ জিঅ' টেগিঙৰ কাম পঞ্চায়ত আৰু VCDCয়ে কৰিছিল। আৰু ঘৰৰ জিঅ' টেগিঙৰ নামত একাংশই দৰিদ্ৰ পৰিয়ালৰ পৰা ধন লৈছিল। আৰু চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এবাৰ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা। কোৱা হৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলক জিঅ' টেগিঙৰ কামৰ দায়িত্ব দিয়া হৈছে।